কটন বিশ্ববিদ্যালয়ৰ কটন এলামনাই ভৱনৰ প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনী অনুষ্ঠান বিশিষ্ট লেখক তথা সাহিত্যিক নীলমণি সেন ডেকাৰ অসমৰ প্ৰব্ৰজনৰ সমস্যা আৰু বিদেশী বহিষ্কাৰ আন্দোলন শীৰ্ষক গ্ৰন্থ উন্মোচন অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান পূৰ্বাঞ্চল প্ৰকাশে ছপা কৰি উলিওৱা গ্ৰন্থখনৰ তিনিওটা খণ্ড উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাঁই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা লেখক ডক্টৰ অখিল ৰঞ্জন দত্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ চন্দন কুমাৰ শৰ্মা বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠকে গ্ৰন্থখন উন্মোচন কৰি ডক্টৰ হিৰেণ গোহাঁয়ে অসম আন্দোলন সন্দৰ্ভত নতুনকৈ পৰ্যালোচনা কৰাৰ দৰকাৰ বুলি উল্লেখ কৰে অসমৰ প্ৰব্ৰজনৰ সমস্যাৰ গভীৰতাত সোমাই সেই সমস্যা খহিয়াই চোৱাৰ দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু ইয়াক লৈ উত্থাপন হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ এই গ্ৰন্থৰ জৰিয়তে বিচাৰিবলৈ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা সাহিত্যিক নীলমণি সেন ডেকাই অসমৰ প্ৰব্ৰজনৰ সমস্যা আৰু বিদেশী বহিষ্কাৰ আন্দোলন 1980 চনলৈ এই গ্ৰন্থকেইখনত কেনেকৈ অসমলৈ প্ৰব্ৰজন ঘটিছে কেনেকৈ বিভিন্ন শক্তিয়ে অসমখনক বিদেশীৰ কবলৰ পৰা বিদেশীক কবলত পেলাবলৈ চেষ্টা কৰিছিল এই সন্দৰ্ভত চৰকাৰসমূহে কি ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজনৈতিক সংগঠনসমূহে কি ব্যৱস্থা গ্ৰহণ কৰিছিল আছুৰ ভূমিকা কি আছিল 80 চনৰ আগলৈকে গোলাপ বৰবাবা বিমলা প্ৰসাদ চলিহা বিষ্ণুৰাম মেধি গোপী বৰদলৈ সাদুল্লাই তেওঁলোকৰ কি ভূমিকা আছিল অসমলৈ প্ৰব্ৰজন ঘটোৱাত আৰু বাধা দিয়াত এই সমগ্ৰ বিষয়সমূহ তাত উল্লেখ কৰা হৈছে প্ৰায় 2000